Students, আমি ইতিমধ্যে আগৰ ভিডিঅ' দুটাত ইন্ট্ৰডাকশ্যন অফ সেটস আৰু তাৰ বিভিন্ন পাৰ্টছৰ বিষয়ে আলোচনা কৰিলোঁ আৰু লগতে এক্সাৰসাইজ 1.12 আমাৰ আলোচনা কৰা হ'ল। আজিৰ বিষয়টো লৈছোঁ মই ডিফাৰেণ্ট টাইপছ অফ সেটস, অৰ্থাৎ আমি এই টপিকটোত আমি বিভিন্ন ধৰণৰ সেটছৰ বিষয়ে পঢ়িম। গতিকে চাওঁচোন আহা, প্ৰথম টাইপটোনো কি হয়। ফাৰ্ষ্ট টাইপ অফ সেট ইজ finite and infinite set. ইয়াৰ ডেফিনেশ্যনটো মন কৰা, a set which consists of definite number of elements is called finite set. অৰ্থাৎ যদি এটা সেটত আমি যদি ডেফিনিট নাম্বাৰ অফ এলিমেণ্ট পাওঁ, অৰ্থাৎ নিৰ্দিষ্ট সংখ্যক যদি এলিমেণ্ট থাকে, তেনেকুৱা সেটকে আমি ফাইনাইট সেট বুলি ক'ব পাৰিম। আদাৰৱাইজ দ্য সেট ইজ কল্ড ইনফাইনাইট সেট। নহ'লে যদি ডেফিনিট অৰ্থাৎ নিৰ্দিষ্ট সংখ্যক যদি এলিমেণ্ট নাথাকে, তেতিয়াহ'লে সেই সেটটো কোৱা হ'ব আমাৰ ইনফাইনাইট সেট। ফৰ এক্সাম্পল, দ্য সেট অফ নেচাৰেল নাম্বাৰ। এতিয়া মন কৰা, আমাৰ এই সেটটোত অৰ্থাৎ নেচাৰেল নাম্বাৰৰ যিটো সেট, সেই সেটটোত আমি যদি লিখিবলৈ যাওঁ, কি কি পাম আমি নাম্বাৰ 1, 2, 3 এনেকৈয়ে, অৰ্থাৎ আমাৰ আগবাঢ়ি গৈ থাকিব নেচাৰেল নাম্বাৰখিনি। তাৰমানে আমি ক'ব পাৰোঁ যে এই যিটো সেট, নেচাৰেল নাম্বাৰৰ যিটো সেট, এই সেটটোত আমাৰ নিৰ্দিষ্ট সংখ্যক এলিমেণ্ট নাই। অৰ্থাৎ আমি ইয়াত আৰু কিমান নেচাৰেল নাম্বাৰ পাম সেইটো আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ। গতিকে আমাৰ এই সেটটো হ'ব ইনফাইনাইট সেট। সেট অফ নেচাৰেল নাম্বাৰ ইজ ইনফাইনাইট সেট। Similarly, second example to mon kora, the set of solution of equation x square minus 16 equal to 4. অৰ্থাৎ এই সেটটোত আমি কি পাম, এই যিটো আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন, যিটো দ্বিঘাত সমীকৰণ, সেই ইকুৱেশ্যনটোৰ আমি সলিউশ্যন কেইটা পাম। অৰ্থাৎ ইয়াত যদি আমি সলভ কৰিলে আমি এক্সৰ ভেলু কি পাম, এটা -4 আৰু এটা +4। অৰ্থাৎ ইয়াত আমাৰ এলিমেণ্ট এই দুটাই সোমাইছে, -4 আৰু 4, অৰ্থাৎ ডেফিনিট নাম্বাৰ অফ এলিমেণ্টছ আমাৰ এই সেটটোত আছে। গতিকে দিছ সেট ইজ ফাইনাইট সেট। তেনেকৈ লাষ্টৰ দুটা এক্সাম্পল মন কৰা, দ্য সেট অফ পইণ্টছ অন এ লাইন। এইটো এক্সাম্পল এইটো বহুত উজু হয়। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি কি বুজিছোঁ যে এডাল ৰেখাত থকা বিন্দুবিলাকৰ সেট। অৰ্থাৎ আমিতো জানোৱেই এডাল লাইনত, এডাল সৰল ৰেখাত আমাৰ অসীম সংখ্যক বহুতো আমি বিন্দু পাব পাৰোঁ। গতিকে এইটো হ'ব আমাৰ ইনফাইনাইট সেট। ইয়াত ডেফিনিট সংখ্যক এলিমেণ্ট নাই, ডেফিনিট নাম্বাৰ এলিমেণ্ট নাই। ঠিক তেনেকৈ লাষ্টৰ এক্সাম্পলটো কি হ'ব মন কৰা, লাষ্টৰ সেটটো দিছে যে এক্স such that x belongs to n and 2x minus 1 equal to 0। আমাৰ এই সেটত কি কি এলিমেণ্ট থাকিব, যে এক্স এটা নেচাৰেল নাম্বাৰ থাকিব, অৰ্থাৎ ইয়াত থকা নাম্বাৰবিলাক নেচাৰেল নাম্বাৰ, আৰু আমি সেই নাম্বাৰবিলাক অৰ্থাৎ এক্সৰ ভেলুবিলাক আমি ক'ৰ পৰা পাম, এই যিটো ইকুৱেশ্যনৰ পৰা পাম। অৰ্থাৎ এই ইকুৱেশ্যনটো যদি আমি সলভ কৰিলত আমি কি পাম, যে এক্স ইকুৱেল টু আমি পাম ইয়াত 1/2। কিন্তু এটা কথা মন কৰি চাই, ইয়াত এক্সটো কি হ'ব লাগিব, এক্স মাষ্ট বি নেচাৰেল নাম্বাৰ, বাট we get x equal 1/2। আমি কি পালোঁ, এক্সৰ ভেলু 1/2, কিন্তু এইটো আমাৰ নেচাৰেল নাম্বাৰ নহয়। ডেট মিনছ 1/2 does not belongs to n। তাৰপৰা আমি কি ক'ব পাৰোঁ, যে এই সেটটোত আমাৰ এটাও এলিমেণ্ট নাই। যদি আমি এই সেটটোত এটাও এলিমেণ্ট পোৱা নাই, অৰ্থাৎ ইয়াত এলিমেণ্টৰ সংখ্যা যদি 0 হয়, তেতিয়াহ'লে আমি এই সেটকো আমি ক'ব পাৰোঁ ফাইনাইট সেট। কাৰণ ইয়াত আমাৰ কিমান সংখ্যক আছে বা নাই এলিমেণ্ট সেইটো আমি ক'বই পৰা নাই, কাৰণ ইয়াত এলিমেণ্টৰ সংখ্যাই 0। সেইফালৰ পৰা আমি এই সেটটোক ফাইনাইট সেট বুলি ক'ব পাৰোঁ। এইটো হৈছে আমাৰ ফাইনাইট আৰু ইনফাইনাইট সেটৰ ডেফিনেশ্যন, আৰু এইকেইটা আমি এক্সাম্পল দিলোঁ। তাৰপাছত আহিলে ছেকেণ্ড টাইপটো মন কৰা। ছেকেণ্ড টাইপটো দিছে এম্পটি সেট অৰ নাল সেট অৰ ভইড সেট। অৰ্থাৎ আমি এম্পটি সেটক নাল সেট বা ভইড সেট বুলিও কোৱা হয়। এই ডেফিনেশ্যনটো চোৱা, যে কি কৈছে, এম্পটি সেট ডজ নট হেভ এনি এলিমেণ্ট। মন কৰা, কি কৈছে, যে এম্পটি সেটত বা নাল সেটত আমি কি পাওঁ, যে এটাও এলিমেণ্ট নাপাওঁ। তেনেকুৱা, অৰ্থাৎ যিবিলাক সেটত আমি এটাও এলিমেণ্ট নাপাওঁ, তেনেকুৱা সেটকে আমি কি সেট বুলি কওঁ, এম্পটি সেট অৰ নাল সেট অৰ ভইড সেট। দেন এম্পটি সেট ইজ ডিনোটেড বাই
দিছ চিম্বল অৰ এইটো আমি এটা এমটি সেটৰ চিম্বল অৰ্থাৎ আমি যেহেতু প্ৰথম ক্লাছটো পঢ়িছিলোঁ যে এটা সেট আমি কেপিটেল লেটাৰৰ দ্বাৰা চিহ্নিত কৰিব পাৰোঁ কিন্তু ইয়াত এতিয়া এমটি সেটৰ ডিনোটেট কৰিবৰ কাৰণে এমটি সেট এটাক চিহ্নিত কৰিবৰ কাৰণে আমাক এটা স্পষ্ট চিম্বল দিছে যিটো ফাই ইট ইজ এ গ্ৰীক চিম্বল অৰ আৰু আমি এই ধৰণৰ এই চিম্বলটো আমি ইউজ কৰিব পাৰোঁ তাৰ মানে আমি এইটো ব্ৰেকেট দিছোঁ মিডল ব্ৰেকেট আৰু মিডল ব্ৰেকেটৰ ভিতৰত আমি স্পেচখিনি ব্লেংক ৰাখিছোঁ খালী ৰাখিছোঁ ইয়াৰ অৰ্থটো কি ডেট মিনছ দিছ সেট ডাজ নট হেভ এনি এলিমেণ্ট এই সেটত এলিমেণ্ট নাই এলিমেণ্টৰ সংখ্যা 0 অৰ্থাৎ দিছ ইজ এন এমটি সেট এতিয়া দুটামান এক্সাম্পল চাওঁ আহা এমটি সেটৰ প্ৰথম কুৱেশ্যনটোত অৰ্থাৎ আমি এই ফাইনাইট সেটত যে এটা এক্সাম্পল পাইছিলা তোমালোকে যে এই যেটো সেট ইয়াৰ আমি এক্সৰ ভ্যালু কি পাইছিলোঁ 1/2 অৰ্থাৎ এইটো এলিমেণ্ট আমাৰ নেচাৰেল নাম্বাৰ নহয় গতিকে আমাৰ এইটো ইয়াত এটাও এলিমেণ্ট নাই তাৰ মানে আমি কি হ'ব পাৰোঁ দিছ সেট ইজ এমটি সেট ডেট মিনছ ইয়াত নাম্বাৰ অফ এলিমেণ্টছ 0 ইয়াত এলিমেণ্টৰ সংখ্যা 0 হয় এটাও আমি এলিমেণ্ট পোৱা নাই গতিকে আমি এই সেটটোক আমি এমটি সেটৰ এক্সাম্পল হিচাপে ল'ব পাৰোঁ সিমিলাৰলি সেকেন্ড এক্সাম্পলটো the set of odd natural numbers less than 1 মন কৰা ইয়াত কি সোমাব বুলি কৈছে নাম্বাৰ odd natural number less than 1 1তকৈ সৰু অযুগ্ম স্বাভাৱিক সংখ্যাৰ সেটটো এতিয়া মন কৰা আমাৰ আটাইতকৈ সৰু odd number কোনটো 1 এ হয় 1তকৈ আমি সৰু odd natural number পাওঁ জানো নাপাওঁ গতিকে ইয়াত number of elements 0 that means this is an empty set then third example is the set of common points on two parallel lines ইয়াত কি কৈছে যে দুডাল প্যাৰেলেল লাইন অৰ্থাৎ দুডাল সমান্তৰাল ৰেখাৰ ওপৰত থকা কমন পইণ্ট উমৈহতীয়া বিন্দুৰ সেটটো যদি তোমালোকে মন কৰিছা যে দুডাল সৰল ৰেখা সমান্তৰাল সৰল ৰেখা ধৰি ললো এ বি আৰু চি ডি আৰু প্যাৰেলেল লাইনছ এতিয়া ইয়াৰ এই দুডাল ৰেখাৰ ওপৰত লাইনৰ ওপৰত থকা আমি কমন পইণ্ট ল'ব লাগে এতিয়া মন কৰা এই দুডাল লাইনে যেহেতু আমাৰ কটাকটি কৰাই নাই ইণ্টাৰচেক্ট কৰাই নাই গতিকে আমি এই দুডাল লাইনৰ উমৈহতীয়া বিন্দু অৰ্থাৎ কমন পইণ্ট আমি পাব পাৰিম জানো নোৱাৰো অৰ্থাৎ ইয়াত প্যাৰেলেল লাইনে কেতিয়াও কটাকটি নকৰে সেইবাবে আমি যিকোনো দুডাল প্যাৰেলেল লাইনত আমি কমন পইণ্ট নাপাওঁ ডেট মিনছ এই ক্ষেত্ৰতো আমাৰ কি হ'ব নাম্বাৰ অফ এলিমেণ্টছ ইজ 0 চ' দিছ ইজ এন এক্সাম্পল অফ এমটি সেট এতিয়া মন কৰা আমাক যেহেতু এমটি সেটৰ কাৰণে এটা চিহ্ন দিছিলে যে ফাই অৰ এনেকৈ ব্ৰেকেটটো আমি দি মাজত আমি স্পেচটো ব্লেংক ৰাখোঁ তেনেকুৱা ক্ষেত্ৰতে এটা প্ৰশ্ন উদয় হয় যে প্ৰশ্নটো কি আহে যে আৰ দিছ এণ্ড দিছ আৰ ইকুৱেল অৰ্থাৎ এই চিনটো আৰু এই চিনটো অৰ্থটো এই দুইটা একেই নে ইকুৱেলে নে সমানেই নে মন কৰা এই চিম্বলটোৱে আমাৰ কি বুজাইছে যে ফাই ইজ এন এমটি সেট আৰু এই চিম্বলটো মন কৰা এতিয়া ইয়াত আমি যদি যিকোনো কাৰ্লি ব্ৰেকেটৰ ভিতৰত যদি কিবাটাও যদি আমি এলিমেণ্ট দিওঁ ধৰি ল'লা এইটোকে ভৰাই দিয়া তাৰ মানে ই কি বুজিব যে এই সেটত এটা এলিমেণ্ট আছে আৰু সেই এলিমেণ্টটোৱে হৈছে এ সিমিলাৰলি আমাৰ এই সেটটোতো কাৰ্লি ব্ৰেকেটৰ ভিতৰত এইটো ভৰাই দিলে এই চিম্বলটো এই চিহ্নটো দিলে ডেট মিনছ এইটো আমাৰ এটা সেট আৰু যিটো সেটত এটা এলিমেণ্ট আছে আৰু সেই এলিমেণ্টটোৱে হৈছে এই চিহ্নটো এই চিম্বলটো খেলিমেলি নকৰিবা তোমালোকে কনফিউজন নলগাবা ইয়াত যিহেতু এইটো চিম্বল দেখি তোমালোকৰ মনলৈ আহিব যে এইটো আমাৰ এমটি সেটেই হয় কিন্তু এমটি সেট লিখোঁতে আমি চিহ্নটো অকল এনেকৈহে ফাই দিহে লিখা হয় ইয়াক আকৌ ব্ৰেকেটৰ ভিতৰত ভৰোৱা নহয় সেইকাৰণে এইটো আৰু এইটো আমাৰ ইকুৱেল নহয় তাৰ মানে আমি ৰিজনটো কি দিব পাৰিম যে since phi is an empty set and this set has an element তাৰ মানে এইটো এটা সেট আৰু সেই সেটত এটা এলিমেণ্ট আছে has an element so phi and this set are not equal এই কুৱেশ্যনটো আমাৰ 1 মাৰ্কছৰ কুৱেশ্যন হ'ব পাৰে তোমালোকে এই দুটা চিম্বলৰ মাজত কনফিউজন নকৰিবা ফাই সেট বুজাবলৈ আমি এমটি সেট বুজাবলৈ আমি ফাই আৰু আমি এনেকৈ ব্ৰেকেটৰ ভিতৰত স্পেচ ৰখা হয়
কিন্তু ব্ৰেকেটৰ ভিতৰতে যদি কিবা এটা এলিমেণ্ট বা চিহ্ন এটা যদি দি দিয়া হয় তেতিয়াহ'লে সেইটো আৰু আমাৰ এম্পটি ছেট হৈ নাযায় সেইটো ছেটত আমাৰ এটা এলিমেণ্ট আমি পাম বুলি আমি কনচিডাৰ কৰিম এইটো হৈছে আমাৰ এম্পটি ছেট ডেফিনেশ্যন আৰু আমাৰ এক্সাম্পল তাৰ পাছত আহিলে ইকুৱেল ছেট মন কৰা ইকুৱেল ছেটৰ ডেফিনেশ্যনটো Two sets are said to be equal if they have exactly the same elements. কি কৈছে দুটা সেট আমি ইকুৱেল সেট বুলি ক'ব পাৰিম কেতিয়া ক'ব পাৰিম যদিহে দুইটা সেটতে এক্সেক্টলি দা সেম এলিমেণ্ট অৰ্থাৎ দুইটা সেটতে যদি একেকিটাই এলিমেণ্ট অৰ্থাৎ সেম এলিমেণ্টেই যদি আমি পাওঁ এতিয়া এই সেট দুটা মন কৰা এ সেটত এলিমেণ্ট আছে 2 4 1 বি সেটত এলিমেণ্ট আছে 1 4 2 এতিয়া আমি যদি চাওঁ এ আৰু বি ইকুৱেল হয় নে নহয় আমি কি ক'ব পাৰিম ইয়েছ দে আৰ ইকুৱেল বিকজ এ সেটত যিকেইটা এলিমেণ্ট আছে অৰ্থাৎ কি আছে 2 4 1 এই তিনিওটা এলিমেণ্টেই আমাৰ বি সেটত আছে অৰ্থাৎ 2 এলিমেণ্ট এটো আছে বিটো আছে সিমিলাৰলি 4 আৰু 1 এই দুইটা এলিমেণ্ট এ সেটতো পাইছোঁ আমি আৰু বি সেটতো পাইছোঁ অৰ্থাৎ আমি ক'ব পাৰোঁ যে দুইটা সেটতে আমাৰ সেম এলিমেণ্ট আছে গতিকে আমি ইয়াত ক'ব পাৰোঁ এ এণ্ড বি আৰ ইকুৱেল ছেটটো আমি এনেকৈ লিখিব পাৰোঁ ইকুৱেল চিনৰ সহায়ত 2 নম্বৰ উদাহৰণটো মন কৰা এ ছেটত আছে এলিমেণ্ট 0 0 আৰু বি ছেটত এলিমেণ্ট আছে 1 and 0 এতিয়া আমি কি ক'ব পাৰিম এ আৰু বি ইকুৱেল হয় নে নহয় তোমালোকে এটা কথা ভালদৰে মন কৰিছা যে এ ছেটত 0 আছে 0 এলিমেণ্ট আছে 0টো আছে আৰু সেই এলিমেণ্টটো বিটো আছে কিন্তু বিৰ 1 এলিমেণ্টটো এত আছে জানো নাই কিন্তু আমাক ডেফিনেশ্যনত কি কৈছিলে যে ইকুৱেল ছেট হ'বলৈ দুইটা ছেটতে কি থাকিব লাগিব এক্সেক্টলি সেম এলিমেণ্ট থাকিব লাগিব অৰ্থাৎ এত থকা কিটা বিটো পাব লাগিব আৰু বিত থকা এলিমেণ্ট কিটা আমি এটো পাব লাগিব গতিকে ইয়াত আমি হেতু আমাৰ ট্ৰু হোৱা নাই 1টো আমি বিট নাই আমি ক'ব পাৰোঁ যে সিন্স 1 does not belongs to a so a set is not equal with b তেনেকৈ লাষ্টৰ সেট দুটা মন কৰিব পাৰা বি সেটত আছে 5 আৰু এক্স সেটত কিউ সেটত আছে আমাৰ কি যে x such that x square equal 25 আমি ইয়াত কি লিখিব পাৰোঁ আমাৰ এলিমেণ্ট কি সোমাব পাৰে -5 আৰু 5 কাৰণ আমি এই যেটো ইকুৱেশ্যন যদি সলভ কৰোঁ আমি ইয়াত দুটা ভ্যালু পাম x ৰ ভ্যালু -5 আৰু 5 সিমিলাৰলি ইয়াতো আমি ক'ব পাৰিম যে p not equal to q set তাৰ মানে আমি কেলে ক'ব পাৰিলো কাৰণ 5 এলিমেণ্টটো কিউত আছে কিন্তু p সেটত নাই এতিয়া ইকুৱেল সেটৰ ওপৰতে এটা নোট এটা মন কৰিবা ইয়াত a সেট লৈছো সেটত আছে 1 3 আৰু 2 এলিমেণ্ট আৰু b সেটত লৈছো এলিমেণ্ট 1 3 1 1 2 এতিয়া যদি খুধে কোনোবাই a আৰু b সেট দুটা ইকুৱেল সেট হয় নে নহয় আমাৰ ইকুৱেল সেট হ'বলৈ হলে কি হ'ব লাগিব যে a ৰ প্ৰতিটো এলিমেণ্ট b লাগিব আৰু b ৰ প্ৰতিটো এলিমেণ্ট a সেটত থাকিব লাগিব এতিয়া আমি হেতুৱে চাওঁ আহা a ৰ 1 3 আৰু 2 এই তিনিওটা এলিমেণ্ট আমাৰ b ত পাইছো কিন্তু এটা কথা আমি দেখিছো যে b সেটত 1 এলিমেণ্টটো আমাৰ 3 টাইমছ 3 বাৰ ৰিপিট হৈছে 3 বাৰ ৰিপিট হৈছে যদিও আমি ইয়াক আমি এটা এলিমেণ্টেই বুলি কনসিডাৰ কৰিম তাৰ মানে আমি b সেটটো এনেকেও লিখিব পাৰোঁ যে 1 2 3 ইয়ান এটা নাম্বাৰ তোমাৰ কেইবাবাৰো ৰিপিট হলো তাক আমি এবাৰেই কনসিডাৰ কৰিম গতিকে সেই ফালৰ পৰা আমি কি ক'ব পাৰিম যে a আৰু a ইকুৱেল উইথ b ইয়ান a আৰু b আমাৰ ইকুৱেল হ'ব কাৰণ a ৰ প্ৰতিটো এলিমেণ্ট b আছে আৰু b ৰ প্ৰতিটো এলিমেণ্ট আমি a পাইছো তাৰ মানে আমি ক'ব পাৰোঁ যে সেটত আমি নাম্বাৰ কিটা লিখোতে ৰিপিটেশনটো কোনো আমাৰ এফেক্ট নকৰে এই ৰিপিটেশনটো আমাৰ এলাউ হলেও আমি কনসিডাৰ কৰোঁ তাৰ পাছত ইকুৱেল সেটৰ লগতে আৰু এটা তোমাৰ সেট আছে যে এটা আছে ইকুইভেলেন্ট সেট মন কৰা যে সেটটোত কি কৈছে ডেফিনেশনটো two sets are equivalent set if they have equal number of elements মন কৰিবা ইকুইভেলেন্ট আৰু ইকুৱেল সেটৰ লগত কনফিউজন নকৰিবা ইকুৱেল সেটত আমাৰ কি কৈছিলে যে
ইকুৱেল ছেটত এক্সেক্টলি ছেম এলিমেণ্ট থাকিব লাগিব এতিয়া ইকুইভেলেণ্টত কি ক'লে যে ইকুইভেলেণ্ট ছেট দুটাত আমাৰ কি হ'ব ইকুৱেল নাম্বাৰ অফ এলিমেণ্টছ অৰ্থাৎ সমান সংখ্যক এলিমেণ্ট থাকিব লাগিব ফৰ এক্সাম্পল এই ছেট দুটা মন কৰা এ ছেটত আছে আমাৰ এলিমেণ্ট 1 2 3 আৰু বি ছেটত নাম্বাৰ এলিমেণ্ট আছে আমাৰ এ বি চি তাৰমানে আমি ইয়াত দেখিছোঁ যে এ ছেটত এলিমেণ্টৰ সংখ্যা ই কি বুজায় নাম্বাৰ অফ এলিমেণ্টছ ইন ছেট এ অৰ্থাৎ এ ছেটত থকা এলিমেণ্টৰ সংখ্যা এ ছেটত আমি টোটেল কেইটা এলিমেণ্ট পাইছোঁ 3টা তেনেকৈ নাম্বাৰ অফ এলিমেণ্টছ ইন ছেট বি ছেটত আমি টোটেল কেইটা এলিমেণ্ট পাইছোঁ 3টা কিন্তু দুইটা ছেটতে থকা এলিমেণ্টকেইটা বেলেগ বেলেগ তথাপিও বেলেগ হ'লেও আমি এই ছেট দুটাক আমি ইকুৱেল ছেট বুলি ক'ব পাৰিম ইকুইভেলেণ্ট ছেট বুলি আমি ক'ব পাৰিম কিয় ক'ব পাৰিম যে ইকুইভেলেণ্ট ছেট হ'বলৈ হ'লে আমাৰ ছেট দুটাত সমান সংখ্যক ইকুৱেল নাম্বাৰ অফ এলিমেণ্ট থাকিব আৰু আমি পাইছোঁ যে এ ছেটতো 3টা এলিমেণ্ট আছে আৰু বি ছেটতো আমাৰ 3টা এলিমেণ্ট আছে এতিয়া ইয়াত আমি ক'ব পাৰোঁ যে কনক্লুজনটো এ এণ্ড বি আৰ ইকুইভেলেণ্ট ছেট এতিয়া এটা প্ৰশ্ন আহিছে যে এ আৰু বি ছেটটো ইকুৱেল ছেট হয় নেকি আমি কি ক'ব পাৰিম য়েছ অৰ ন' য়েছ হ'বলৈ হ'লে কি হ'ব লাগিব ইকুৱেল হ'বলৈ হ'লে আমাৰ এ আৰু বিৰ প্ৰতিটো এলিমেণ্ট ইটো সিটোত থাকিব লাগিব আমি পাইছোঁ জানো এৰ এলিমেণ্টকেইটা 1 2 3 এইকেইটা এলিমেণ্ট বিত পাইছোঁ জানো নাই পোৱা বা বিৰ এই দুটা এ বি ডি এই তিনিটা এলিমেণ্ট এত পাইছোঁ জানো নাই পোৱা গতিকে আমি ক'ব পাৰিম যে এ আৰু বি ইকুৱেল ছেট নহয় দুইটাৰ মাজত কনফিউজন নকৰিবা ইকুৱেল আৰু ইকুইভেলেণ্ট ছেটৰ মাজত ইকুৱেল ছেট হ'বলৈ হ'লে আমাৰ ছেট দুটাত এক্সেক্টলি ছেম এলিমেণ্ট পাব লাগিব আৰু ইকুইভেলেণ্ট ছেট হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব দুইটা ছেটতে আমি ইকুৱেল নাম্বাৰ সমান সংখ্যক আমি এলিমেণ্ট পাব লাগিব তাৰ পাছত আৰু এটা লাষ্টৰ টাইপটো আছে ছিংগুলটন ছেট এ ছেট কনচিষ্ট অফ এ ছিংগল এলিমেণ্ট ইজ কল ছিংগুলটন ছেট তাৰমানে যি ছেটত আমি কেৱল এটাই যদি আমি এলিমেণ্ট পাওঁ তেনেকুৱা ছেটবিলাককে ছিংগুলটন ছেট বুলি কোৱা হয় ফৰ এক্সাম্পল আমাৰ এ ছেটত আমি এটা এলিমেণ্ট পাইছোঁ 10 দিছ ইজ এন ছিংগুলটন ছেট নেক্সট বি ছেটত কি এলিমেণ্ট হ'ব কি কৈছে ছেটটো এক্স such then x square equal 9, x belongs to n. x to natural number হ'ব লাগিব আৰু আমি সেই x ৰ ভ্যালু ক'ৰ পৰা পাম x square equal to 9 এতিয়া যদি তোমালোকে মন কৰা ইয়াত আমি x ৰ ভ্যালু দুটা পাম কি পাম -3 আৰু +3 কিন্তু আমি কি ল'ব লাগিব কি ল'বলৈ কৈছে যে x belongs to n তাৰ মানে এই 3 এলিমেণ্টটোহে ইয়াত সোমাব অৰ্থাৎ ইয়াত আমি এটা এলিমেণ্ট পাইছোঁ আৰু হেতু হৈছে 3 তাৰ মানে আমি বি ছেটটো আমি ছিংগলটন ছেট বুলি ক'ব পাৰিম এইখিনিয়ে হৈছে আমাৰ ডিফাৰেণ্ট টাইপছ অফ ছেটছ এতিয়া এই টপিকখিনিৰ ওপৰতে আমাৰ এক্সাৰচাইজ 1.2 দিছে গতিকে আমি 1.2 টো অলপ আৰম্ভ কৰোঁ এক্সাৰচাইজ 1.2 ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে আইডেণ্টিফাই নাল ছেট আমি নাল ছেটটো আইডেণ্টিফাই কৰিব লাগে প্ৰথম ছেটটো কি দিছে ছেট অফ অড নেচাৰেল নাম্বাৰ ডিভিজিবল বাই 2 এতিয়া মন কৰা ইয়াত কি সোমাব লাগিব অড নেচাৰেল নাম্বাৰ ডিভিজিবল বাই 2 তাৰ মানে 2 ৰে ডিভাইড যোৱা অড নেচাৰেল নাম্বাৰখিনি এইটো পচিবল হয় জানো নহয় কিয় কাৰণ 2 ৰে কোনখিনি নাম্বাৰ ইভেন নাম্বাৰকে আমাৰ ডিভাইড যায় ডেট মিন্স আমি ক'ব পাৰিম যে এই ছেটত আমি এটাও এলিমেণ্ট নাপাওঁ গতিকে দিছ ইজ এন নাল ছেট তাৰ পাছত আহিলে ছেট অফ ইভেন প্ৰাইম নাম্বাৰছ এতিয়া মন কৰা ইয়াত নাম্বাৰটো কি থাকিব লাগিব নাম্বাৰটো ইভেন নাম্বাৰো হ'ব লাগিব আৰু প্ৰাইম নাম্বাৰো হ'ব লাগিব এতিয়া তেনেকুৱা আমি নাম্বাৰ পাওঁ নে নাপাওঁ অবভিয়াছলি পাওঁ আৰু সেইটো এলিমেণ্ট হৈছে 2 তাৰ মানে আমি এই ছেটত কি কোনটো এলিমেণ্ট পাইছোঁ 2 এলিমেণ্টটো পাইছোঁ গতিকে আমি এটা এলিমেণ্ট পালোঁ আৰু এইটো আমাৰ নাল ছেট বুলি ক'ব নোৱাৰোঁ কাৰণ নাল ছেট হ'বলৈ হ'লে আমাৰ এলিমেণ্টৰ হয় আমি এলিমেণ্ট ছেটটোত পাবই নালাগিব ইয়াত আকৌ আমি এটা এলিমেণ্ট পাইছোঁ গতিকে এইটো আমাৰ নাল ছেট নহয় তেনেকৈ এইটো এক্সাম্পল চাব পাৰা x such that x belongs to n, x less than 5 and x greater than
7 ইয়াত কি কৈছে যে x টো নেচাৰেল নাম্বাৰ আৰু কেনেকুৱা হ'ব লাগিব কি কৈছে less than 5 and greater than 7 এনেকুৱা এটো কেছ পসিবল হয় জানো আমি এনেকুৱা এটা নেচাৰেল পাম নেকি যিটো নাম্বাৰ 5 তকৈ সৰু আৰু 7 তকৈ ডাঙৰ নাপাওঁ অবভিয়াছলি সো ইয়াত আমাৰ এলিমেন্টৰ সংখ্যা 0 ইয়াত আমি এটাও এলিমেন্ট নাই পোৱা সো দিস ইজ এ নাল সেট বা এম্পটি সেট তেনেকৈ 4 নম্বৰটো তোমালোকে নিজে কৰিবা ট্ৰাই কৰিবা তাৰ পাছত কোৱেশ্চন 2 দিছে which is finite or infinite set ইয়াত আমি এতিয়া ফাইনাইট আৰু ইনফাইনাইট সেটটো আমি ক'ব লাগে সো ফাৰ্স্ট সেটটো দিছে set of month of a year এটা বছৰৰ মাহবিলাক মন্থৰ সেটটো ইয়াতো আমি ক'ব পাৰো ইংলিশ ক্যালেন্ডাৰৰো আমি কেটা মন্থ আছে আমি ক'ব পাৰিম বা আসামিজ ক্যালেন্ডাৰৰো আমি কেটা মাহ আছে ক'ব পাৰিম তাৰ মানে ইয়াত আমি টোটাল 12টা মাহ মন্থ ইয়াত আমি খুমাব এই সেটটো তাৰ মানে ইয়াত আমাৰ ডেফিনিট নাম্বাৰ অফ এলিমেন্টস আছে গতিকে আমাৰ এই সেটটো হ'ব ফাইনাইট সেট ফাইনাইট সেট তাৰ পাছত এটো আমাৰ স্পষ্ট হৈ আছে 1 2 3 এইখিনি আমাৰ সেট অফ নেচাৰেল নাম্বাৰ ইয়াত ডেফিনিট নাম্বাৰ অফ আমাৰ এলিমেন্টস নাই সো এটো হল আমাৰ ইনফাইনাইট সেট তেনেকৈ 3 নম্বৰ সেটটো 1 2 3 আপ টু 100 তাৰ মানে ইয়াত ক'ব পাৰিছো যে আমি এই সেটটোত 100টা নেচাৰেল নাম্বাৰ আছে গতিকে ডেফিনিট আছে আমি কাউন্ট কৰিব পাৰিছো কেটা আছে এলিমেন্ট গতিকে এই সেটটো হ'ব ফাইনাইট সেট তাৰ পাছত লাষ্টৰ সেটটো কি দিছে সেট অফ পজিটিভ ইন্টিজাৰ গ্ৰেটাৰ দেন 100 ইয়াত আমাৰ কি এলিমেন্ট সোমাব কি নাম্বাৰ সোমাব 100 তকৈ ডাঙৰ গ্ৰেটাৰ দেন 100 তকৈ ডাঙৰ পজিটিভ ইন্টিজাৰ এতিয়া মন কৰা 100 তকৈ মোৰ পজিটিভ ইন্টিজাৰটো আমাৰ অসংখ্য আছে আমি হেখিনি এই লিখি শেষ কৰিব পাৰিম জানো নোৱাৰো গতিকে এটো হ'ব আমাৰ ইনফাইনাইট সেট Next, question number 4. State whether A or B or not. তাৰ মানে ইয়াত আমি ক'ব লাগে A আৰু B set equal হয় নে নহয় প্ৰথম কোৱেশ্চনটোৰ A আৰু B set কিটা মন কৰা A setত আছে এলিমেন্ট A B C D B setত এলিমেন্ট আছে D C B A এতিয়া তোমালোকে ভালদৰে লক্ষ্য কৰিছা যে A আৰু B দুইটাৰে প্ৰতিটো এলিমেন্ট ইটো হিটো সেটত পাইছো A সেটৰ কিটা B সেটতো পাইছো আৰু B এলিমেন্ট কিটা আমি A টো পাইছো গতিকে yes A and B are equal set তাৰ পাছত 2 নম্বৰ সেটটো A সেটত কি এলিমেন্ট আছে 4 8 12 16 B ত আছে 8 4 16 12 মন কৰা ইয়ান 4 8 A টো আছে B টো আছে 16 টো B টো আছে A সেটতো আছে কিন্তু 8 12 এলিমেন্টটো আমাৰ A ত আছে কিন্তু B নাই গতিকে আমি ক'ব পাৰিম since 12 belongs to A but 12 does not belongs to B so A and B are not equal তেনেকৈ তোমালোকে 3 আৰু 4 এই সেট দুটা ইকুৱেল হয় নে নহয় নিজে ট্ৰাই কৰিবা তাৰ পাছত আহিলে আমাৰ লাষ্টৰ কোৱেশ্চন নম্বৰ 6 সিলেক্ট ইকুৱেল সেট ইয়াত আমাৰ A পৰা H লৈকে টোটাল 8টা আমাৰ সেট দিয়া আছে ইয়াৰ পৰা আমি ইকুৱেল সেট কিটা আমি বাছিব লাগে তাৰ কাৰণে আমি ভালদৰে আমি প্ৰতিটো সেটৰ এলিমেন্টখিনি আমি ভালদৰে লক্ষ্য কৰিব লাগিব এতিয়া যদি তোমালোকে চোৱা A সেটৰ প্ৰতিটো এলিমেন্ট আমি বাকি কোনোবা এটা সেটত পাইছো নেকি যে 2 4 8 12 আমি B পৰা H লৈকে কোনোবা এটা সেটত পাইছো জানো নাই পোৱা কিছুমান 2 4 আছে D ত আছে বা 4 টো আমাৰ C ত আছে কিন্তু এই চাৰিটা এলিমেন্ট আমি B পৰা H লৈকে কোনো এটা সেটত আমি পোৱা নাই তাৰ মানে আমাৰ A টো ইয়াৰ কাৰো এটা লগত আমাৰ ইকুৱেল নহয় তেনেকৈ আমি যদি ভালদৰে লক্ষ্য কৰো ইয়ান ইৰ -1 1 এই দুইটা এলিমেন্ট আমাৰ G ত আছে গতিকে E and G are equal তেনেকৈ আৰু আমি পাইছো নেকি ভালদৰে লক্ষ্য কৰা এইটো B এলিমেন্ট কিটা 1 2 3 4 চাৰিটা এলিমেন্ট আমি D ত পাইছো 1 3 4 2
অৰ্ডাৰটো আমাৰ চেঞ্জ হ'ব পাৰে কিন্তু প্ৰত্যেকটো এলিমেণ্ট বিৰ প্ৰত্যেকটো এলিমেণ্ট আমি ডিত পাইছোঁ গতিকে ইয়াত আৰু এটা আমি পালোঁ ইকুৱেল ছেটৰ পেয়াৰ সেইটো হৈছে বি আৰু ডি এই এ পৰা এইচলৈকে গোটেইকেইটাৰ ভিতৰত আমি দুটা ইকুৱেল ছেট পাইছোঁ ই আৰ জি ইকুৱেল এণ্ড বি এণ্ড ডি আৰ ইকুৱেল ছেট এনেদৰে আমি আজিৰ বিষয়বস্তুখিনি আমি এনেদৰে অনুশীলনীৰ প্ৰশ্নবিলাকত এপ্লাই কৰিব পাৰোঁ আশা ৰাখিছোঁ তোমালোকে আজিৰ এই ভিডিঅ'টো ভাল ধৰণে বুজি পাইছা